জানিছো তোমাৰ বেদনাৰ কথা। তুমি চিন্তা নকৰিবা, মই সোনকালে তোমাৰ দুখ দূৰ কৰিবলৈ চেষ্টা কৰিম। তুমি মাত্ৰ ধৈৰ্য ধৰা। অচিৰতেই সেই অত্যাচাৰী দানৱ আৰু ক্ষত্ৰিয়ৰ বিনাশ হ'ব, আৰু তুমিও ভাৰ মুক্ত হবা। শিক্ষে ব্যক্ত কৰা দেৱী, তোমাৰ সুখ কোনে কৰিছে হৰণ? শিক্ষেই তাক মই কৰিম শান্ত হোৱা কৈলাসপতি। দেৱীৰ কথাই সত্য। উগ্ৰসেনৰ ঔৰসে উপজে কংস, আৰু যদি থাকেই সিজনে সকলো হব ধ্বংস। আছে আছে, ইয়াৰ উপায় আছে, আৰু ইয়াৰ উপায় মাত্ৰ নাৰায়ণৰ ওচৰতে পোৱা যাব। হে মাতৃ, এই দুষ্টৰ অত্যাচাৰত ধৰিত্ৰী আজি তলবল হৈছে। অশান্তি আমাৰ এই সৃষ্টিৰ মধ্যত। দেৱী, হে কৈলাসপতি মাতৃ, দেৱী ধৰিত্ৰী দেৱী অসময়ত আগমন কৰাৰ কাৰণ ব্যক্ত কৰক। দেৱী, এই সৃষ্টিত দুষ্ট দানৱে যি অশান্তি কৰিছে, সেই অশান্তিত এতিয়া প্ৰভু নিদ্ৰাত মগ্ন লক্ষ্মীৰ সহিতে। নাই, শুই লোৱা বিৰিঞ্চি, শান্তিৰে শুই লোৱা তুমি। ময়ো শুব পাৰো বিৰিঞ্চি, ময়ো শুব পাৰো। কৈলাসত সজোৱা আছে সুঠাম সুকোমল শীতান মোৰ। নহও মই স্বাৰ্থত বিভোৰ, কৰি দিব পাৰো ধ্বংসময় সমগ্ৰ বিশ্ব। ক্ষান্ত হওক কৈলাসপতি। দেৱী, অলপতে জাগ্ৰত হব দেৱনাৰায়ণ। প্ৰণাম প্ৰভু। হে সৃষ্টিকৰ, হে ত্ৰিলোচন, হে দেৱী ধৰিত্ৰী, সৃষ্টি ৰচনাৰ হেতু সৃজিলো মই ব্ৰহ্মাক, সৃষ্টি নাশিবৰ হেতু ত্ৰিলোচনক মই কৰিছো প্ৰদান। নিদ্ৰিত হোৱা নাই মই, দিগন্ত সুশোভিত কৰিবৰ বাবে দিব খুজিছো মই দায়িত্ব গঢ়। কি কাৰ্য কৰিব সাধনে ভিন্ন হবে প্ৰভু? তোমাকো উলংঘা কৰিহে দৈত্য দানৱে ধ্বংস কাৰ্য চলাই গৈছে প্ৰভু। তাৰ পৰা কোনো বাচি থাকিব পৰা নাই, আৰু সৃষ্টিকৰ্তা হিচাপে মোৰো কোনো স্থান নাই প্ৰভু। সঁচা কথা প্ৰজাপতি প্ৰভু, মই তোমালোকৰ সকলো দুখ দুৰ্দশাৰ কথা বুজিব পাৰিছো। আৰু চিন্তা নকৰিব প্ৰজাপতি।
দৈত্য দানৱৰ অত্যাচাৰ নিৰ্মূল কৰিবৰ হেতু বহুমতী মহাভাৰ হৰণৰ হেতু মই শীঘ্ৰে মৰ্ত্যত জন্ম ল'ম। জন্ম লোৱাৰ কাৰণ কি?